সমগ্ৰ দেশতে আজিও অব্যাহত আছে চিকিৎসকৰ হৰতাল। কলকাতাত জঘন্য হত্যাকাণ্ড সংঘটিত হৈছিল এগৰাকী চিকিৎসকৰ আৰু তাৰ পিছতে দেশব্যাপী কলকাতাত যি জুই লাগিছিল সেই জুই বিয়পি পৰিছে সমগ্ৰ দেশত আৰু চিকিৎসকসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে। হৰতাল তেওঁলোকে কাৰ্যসূচী পালন কৰিছে ন্যায় বিচাৰি, কাৰণ এতিয়ালৈকে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই CBI, যদিও সমগ্ৰ যি তদন্ত সেয়া পশ্চিমবংগ আৰক্ষীৰ পৰা CBI লৈ হস্তান্তৰ কৰা হৈছে। হয়, অপৰাধীৰ কঠোৰ শাস্তিৰ দাবীত এতিয়া দেশৰ ৰাজ্যই ৰাজপথত জনতা। হাস্পাতালত নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত চিকিৎসক সমাজেও অব্যাহত ৰাখিছে নিজস্ব প্ৰতিবাদ। আজি ৰাজধানী দিল্লীৰ বিভিন্ন হাস্পাতালৰ চিকিৎসকে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। তেওঁলোকে হত্যাৰ বলি হোৱা চিকিৎসকগৰাকীৰ বাবে ন্যায় বিচাৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। লগতে চিকিৎসক সমাজৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে সজোৰে দাবী জনাইছে। ইয়াৰ লগতে ৰাজপথত বিক্ষোভ প্ৰদৰ্শন কৰে মুম্বাই, ৰাজস্থান, জম্মু কাশ্মীৰ আৰু ছত্তীশগড়ৰ চিকিৎসকসকলে। সমগ্ৰ দেশতে চিকিৎসকে ব্যাপকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। আপোনালোকক কিছু প্ৰতিবাদী চিকিৎসকৰ মন্তব্য দেখুৱাম এই মুহূৰ্তত। हम ये पूछ रहे हैं कि अगर हम कल इंडिपेंडेंस डे हम लोगों ने मनाया, क्या यहाँ की लड़कियाँ, क्या इंडिया की लड़कियाँ सेफ है? क्या हमारे पास वो फ्रीडम है? क्या हमारे हॉस्पिटल्स, लीव द नेशन, लीव द कंट्री बिसाइड्स, क्या हमारे हॉस्पिटल्स जहाँ पर हम लोग काम कर रहे हैं, जहाँ पर हम लोगों को सर्व कर रहे हैं, क्या हम लोग यहाँ पर सेफ हैं? क्या सिक्योरिटी हमारे पास सिक्योरिटी मेजर्स वैसे हैं कि जो हमें प्रोटेक्ट कर रहे हैं? हम उन्हीं लोगों को सर्व करने के लिए हम आज उसी चीज़ का, और मेन पॉइंट इस वक्त ये है कि जल्द से जल्द उस रेपिस्ट को हैंग किया जाए और सारे इंस्टीट्यूशंस में सिक्योरिटी मेजर्स वैसे लिए जाएं कि हम सेफली अपना काम कर सकें। और थक गए हैं, हम प्रोटेस्ट करके थक गए हैं। दिस इज नॉट व्हाट वी स्टडीड फॉर। हमने एंट्रेंस एग्जाम क्रैक करे हैं, ये प्रोटेस्ट करने के लिए नहीं। वी आर वेरी हैप्पी वर्किंग एट आवर हॉस्पिटल्स। प्लीज गिव अस द सेफ्टी सो वी कैन गो वर्क एट आवर हॉस्पिटल्स। आगे अभी तो हम लोग यहाँ पे प्रोटेस्ट कर रहे हैं, उसके बाद में हम वापस इससे ज़्यादा और हम ये कर सकते हैं कि हम हमारे इमरजेंसी सर्विसेज को स्टॉप कर सकते हैं। हम भी ये नहीं चाहते कि इमरजेंसी सर्विसेज स्टॉप हो, क्योंकि पेशेंट जो इमरजेंसी के लिए आते हैं उनका इमरजेंसी ट्रीटमेंट करना होता है, बट अगर नहीं हुआ तो फिर हमको ये कदम भी उठाना पड़ सकता है। जो हमारी कॉल है वो इंडेफिनेट है। जब तक हमारे को जस्टिस नहीं मिलेगा तब तक हम OPD स्टार्ट नहीं करेंगे। IMA की कॉल कल से है, कल सैटरडे से 6 बजे से संडे तक। तो हमारी सबसे यही अनुरोध रहेगा कि प्लीज़ हमारे को सपोर्ट करें और इस कॉल को গতিকে ইয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। দাবী এটাই যে সুৰক্ষিত হ'ব লাগে মহিলা কৰ্মচাৰীসকল, মহিলা চিকিৎসকসকল চিকিৎসালয়ত। আনহাতে গুৱাহাটীতো আজি প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকসকলে। গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ চিকিৎসক সমাজে ন্যায় বিচাৰি বিক্ষোভ প্ৰদৰ্শন কৰে। আমি GMCHৰ চিকিৎসকৰ মন্তব্য দেখুৱাব বিচাৰিছোঁ। The situation कि এটা গুটে আন্ধাৰ এটা হস্পিটালত দৌৰিব লগা হয় আমাৰ এটা ঠাইৰ পৰা এটা ঠাই। তো আমাৰ এনেকুৱা এটা এনভাইৰনমেণ্টত কাম কৰিব লাগে, আমাকতো এশ্যোৰেঞ্চ লাগিব কি আমি কিমানখিনি ছেফ হয় এইটো এনভাইৰনমেণ্টত। ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট। তো আজি আমি সেইটো জাষ্টিচ বিচাৰিছোঁ কি যোনটো ইনচিডেণ্ট হৈছে সেইটোৰ যোনটো আহিব লাগে ল'ৰ ফালৰ পৰা, যোনটো পানিছমেণ্ট হ'ব লাগে, সেইটো যদি আমি নাচাওঁ আমাৰ চকুৰে, তো আমি কেনেকৈ গম হু উইল এশ্যোৰ আছ কি আমি যে এনেকুৱা দৌৰাদৌৰি কৰি আছোঁ গোটেই ৰাতিটো 36 আৱাৰৰ ডিউটি দি আছোঁ, ইজ ইট ৱৰ্থ ইট? মইতো নিজকে কুৱেশ্যন কৰি আছোঁ এতিয়া কি মই যোনটো কষ্ট কৰি ইয়াতে আহিছোঁ, ইজ ইট অল ৱৰ্থ ইট? সেইটোৰে আনচাৰ বিচাৰিবৰ কাৰণে আমি আজি ইয়াতে একগোট হৈছোঁ। যোনজনী ডক্টৰ ছেকেণ্ড ইয়াৰ PGT, তেওঁৰ যোনটো যেনেকুৱা অৱস্থা হ'ল, ইমান ভয়াৱহ অৱস্থা এটা হ'ল, সেইটো তেওঁ কেতিয়াও লাইফত ভাবা নাছিল ন কি মোৰ লগত এনেকুৱা হ'ব। মই আজি পেচেণ্ট চাওঁ, ইমান কষ্ট কৰিব থাকোঁ, তাতো বোলে এইটো এনেকুৱা মোৰ লগত হৈছে, কেতিয়াও ইমেজিন কৰা নাই। ন্যায় লাগে, আমাক জাষ্টিচ লাগে। RGকৰ মেডিকেল কলেজত যোনটো ঘটনা হৈ গ'ল, CBI তদন্ত হ'ব লাগে, সোনকালে দোষীক শাস্তি দিব লাগে। কাৰণ অন ডিউটি আছিলে, বাগৰাকী অন ডিউটি আছিলে, অন ডিউটি তেওঁক ৰেপ কৰি মাৰ্ডাৰ কৰা হৈছে। এইটো বহুত ঘৃণনীয় ঘটনা। আৰু তাৰপিছত আমাক যোনটো চেণ্ট্ৰেল প্ৰটেকশ্যন এক্ট আছে সেইটো আমাৰ ইমপ্লিমেণ্টেশ্যন হ'ব লাগে সোনকালে ফৰ দ্য ছিকিউৰিটি অফ দ্য ডক্টৰ্ছ। এণ্ড এই বিষয়টো অকল ডক্টৰ্ছৰে নহয়, এই গোটেই সমাজৰ নাৰীৰ বিষয় হয়। গোটেই সমাজ উঠি আহিব লাগে হিচাপমতে, কাৰণ আমাৰ দেখা যায় যে ছ'চিয়েল মিডিয়াত ৰীল এটা ভাইৰেল হ'বলৈ কেইঘণ্টামান খালি দৰকাৰ, কাৰণ এই বিষয়টো অকল মেডিকেল ফেটাৰ্নিটিৰ মাজতে ঘূৰি থকা দেখা গৈছে। চ' সকলো সাধাৰণ পাব্লিক আহিব লাগে, প্ৰটেষ্ট কৰিবলৈ আহিব লাগে। গতিকে ন্যায় লাগে আৰু ন্যায়
ক্ষিপ্ৰতাৰে লাগে এই দাবী প্ৰতিবাদকাৰীসকলৰ। চিকিৎসকৰ প্ৰতিবাদৰ মাজতে আজি দেশৰ বহু অঞ্চলত চিকিৎসা সেৱা প্ৰভাৱিত হোৱাও পৰিলক্ষিত হয়। আউট পেচেণ্টছ ডিপাৰ্টমেণ্টকে ধৰি বিভিন্ন চিকিৎসা সেৱা বন্ধ হোৱাত সমস্যাৰ সন্মুখীন হয় সাধাৰণ জনতা। চিকিৎসকৰ প্ৰতিবাদৰ বাবে GMCHতো অসুবিধাৰ সন্মুখীন হৈছে একাংশ ৰোগী। কলকাতাৰ মৰ্মান্তিক ঘটনাৰ প্ৰতিবাদত কাইলৈ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে ৰাষ্ট্ৰজোৰাৰ প্ৰতিবাদ সাব্যস্ত কৰিব। 17 আগষ্টৰ পৰা 6 বজাৰ পৰা 18 আগষ্ট পুৱা 6 বজালৈ চিকিৎসক সমাজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব। এই সময়ছোৱাত চৰকাৰী বেচৰকাৰী সকলো হাস্পতালৰ OPD বন্ধ থাকিব। অৱশ্যে জৰুৰী বা ইমাৰ্জেঞ্চি সেৱা পূৰ্বৰ দৰে অব্যাহত থাকিব। চিকিৎসক হত্যাৰ ঘটনাটোৰ পাছত এতিয়া ৰাজনৈতিক সংঘাতো তীব্ৰ হৈছে। এয়াই দুৰ্ভাগ্যজনক। পশ্চিমবংগত সংঘাতত লিপ্ত হৈছে তৃণমূল কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টি। RG কৰ হাস্পতালৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কলকাতাৰ ৰাজপথলৈ ওলাই আহিছে BJP নেতা কৰ্মী। চিকিৎসকৰ নিৰাপত্তাৰ বাবে তৃণমূল চৰকাৰক জগৰীয়া কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে দলৰ নেতা কৰ্মী BJP। ৰাজপথত প্ৰতিবাদ কৰা BJP কৰ্মীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। বহু সংখ্যক BJP কৰ্মীক গ্ৰেপ্তাৰো কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰকো বংগ আৰক্ষীয়ে আটক কৰিছে। ইফালে ৰাজপথলৈ ওলাই আহিছে খুদ মমতা বেনাৰ্জী নিজেই। চিকিৎসক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অপৰাধীক ফাঁচীৰ দাবী জনাই মমতা বেনাৰ্জীয়ে আজি উলিয়াই পদযাত্ৰা। গতিকে মুখ্যমন্ত্ৰীয়ে নিজেই প্ৰতিবাদ সাব্যস্ত কৰিছে যে ফাঁচী হ'ব লাগে মূল অভিযুক্ত বা অপৰাধী। বুধবাৰে নিশা RG কৰ হাস্পতালত একাংশ লোকে লণ্ডভণ্ড কৰিছিল। হাস্পতালৰ বহু আচবাবো ধ্বংস কৰিছিল। ইয়াৰ পাছতেই কলকাতাত ৰাজনৈতিক উত্তেজনা অধিক বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি এই সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে। CPM আৰু BJP কৰ্মীয়ে হাস্পতালখনত ধ্বংসযজ্ঞ চলাইছিল বুলি মমতা বেনাৰ্জীয়ে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে। CPM কৰ্মীসকলৰ হাতত DYFIৰ পতাকা লৈ হাস্পতালত প্ৰৱেশ কৰিছিল। আনহাতে BJP কৰ্মীসকলে হাতত ত্ৰিৰংগা পতাকা লৈ প্ৰৱেশ কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। হাস্পতাল লণ্ডভণ্ড কৰা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰক্ষীও তৎপৰ হৈছে। এতিয়ালৈকে 25 জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিষয়টোৰ তদন্তৰ দায়িত্ব লৈ CBI বিশেষভাৱে তৎপৰ হৈ পৰিছে। হাস্পতালখনৰ প্ৰাক্তন অধ্যক্ষ সঞ্জীৱ ঘোষক CBI সোধা পোছা কৰিছে। দেশ কপোৱা বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাই। ঘটনাটোক অত্যন্ত নিন্দাজনক আখ্যা দিছে কংগ্ৰেছ নেতাগৰাকীয়ে। অৱশ্যে BJPৰ শাসনত কঠুৱা আৰু উন্নাও আৰু হাথৰছ তাত সংঘটিত গণধৰ্ষণৰ ঘটনায়ো দেশ কঁপাই তুলিছিল বুলি তেওঁ উল্লেখ কৰে। অৰ্থাৎ ধৰ্ষণতো এতিয়া BJPয়ে হওক কংগ্ৰেছে হওক তৃণমূল কংগ্ৰেছে राजनैतिक पिठापुरात व्यस्त हो परिছে। कांग्रेस नेता पवन खेरार मंतव्य। जब कोई दुर्घटना या घटना घटती है तो राजनीतिक पार्टियों का भी एक फर्ज होता है कि वो उस पर अपनी आवाज़ उठाएं, क्योंकि वो समाज के लिए ही तो काम कर रहे हैं। और समाज में अगर इतनी व्यथा है, इतना दुख है, इतना असुरक्षा की भावना है, तो राजनीतिक पार्टियों का ये काम है कि वो इस मुद्दे को उठाएं। लेकिन मैं ये मानता हूँ कि ऐसी पार्टियों को कोई हक नहीं है बोलने का जो खुद बलात्कारियों के पक्ष में झंडे फहराते हुए कठुआ में, उन्नाव में, हाथरस में दिखी थी। उनको कोई हक नहीं है कि ज़्यादा इस पे बोले। लेकिन डॉक्टरों के मन में एक असुरक्षा की भावना है। जो कलकत्ता में हुआ वो हृदय विदारक है। अभी कल खबर आई उत्तराखंड में एक नर्स के साथ जो हुआ, लगभग सेम स्थिति उनके वहाँ भी हुई। तो उत्तराखंड हो या बंगाल हो, कहीं भी अगर डॉक्टर सुरक्षित नहीं महसूस कर रहे हैं तो वो कैसे अपनी सेवाएं दे पाएंगे। আৰু সেয়া আছিল পৱন খেৰাৰ মন্তব্য। গতিকে বিভিন্ন ধৰণৰ এনেধৰণৰ যি ঘটনা সেয়া নিশ্চয় নিন্দনীয়। ইপিনে এই ক্ষেত্ৰত কংগ্ৰেছ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে NDA চৰকাৰৰ মন্ত্ৰী চিৰাগ পাছৱানে। কলকাতাৰ ঘটনাটোক অত্যন্ত গৰিহণাযোগ্য আখ্যা দিছে চিৰাগে। হত্যাৰ বলি হোৱা চিকিৎসকগৰাকীৰ বাবে ন্যায়ৰ প্ৰয়োজন বুলি পাছৱানে উল্লেখ কৰিছে। सरकार आपकी है ना, वहाँ पर ये जिम्मेदारी ममता बनर्जी जी की खुद की बनती है ना, उनकी सरकार की जिम्मेदारी बनती है। पहले तो जो घटना घटी उसको रोकने में आप पूरी तरीके से नाकामयाब रही।
आपकी सरकार, आपका शासन, आपका प्रशासन पूरी तरीके से नाकामयाब रहा। आपके रहते हुए, एक महिला मुख्यमंत्री के रहते हुए इस तरीके की घृणित घटना को वहां पे अंजाम दिया गया। उसके बाद सबूतों को मिटाने की सोच के साथ आधी रात के बाद जिस तरीके से हजारों की संख्या में असामाजिक तत्व वहां पर घुसे, जिस तरीके से उन्होंने तोड़फोड़ वहां पर करने का काम किया, ये अपने में दर्शाता है कि कोई तो है जो किसी को बचाना चाहता है। और ये जिम्मेदारी राज्य सरकार, उनके प्रशासन की भी बनती है पूरी तरीके से कि एविडेंसेस के साथ किसी तरीके का कोई छेड़छाड़ नहीं हो। ऐसे में दूसरे के ऊपर आरोप प्रत्यारोप लगाने की बजाय पश्चिम बंगाल की मुख्यमंत्री इस बात को सुनिश्चित करें कि सीबीआई जांच में किसी तरीके का कोई विघ्न, कोई बाधा नहीं हो, किसी तरीके से भी एविडेंसेस के साथ कोई भी टेम्परिंग नहीं हो। प्राथमिकता मुख्यमंत्री जी की ये होनी चाहिए, ना कि आरोप प्रत्यारोप लगाने की। সেয়া আছিল চিৰাগ পাছৱান। ইপিনে বিজেপি নেতা অনিল এণ্টনিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এগৰাকী মহিলা মুখ্যমন্ত্ৰীৰ ৰাজ্যত এনে ঘটনা দুৰ্ভাগ্যজনক আখ্যা দিছে। পশ্চিমবংগত নাৰী বিৰোধী অপৰাধ বৃদ্ধি পাই অহাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বিজেপি নেতাগৰাকী। If you look at the state of West Bengal right now, it's a state where the All India Trinamool Congress has been in governance for almost 13 years, with its leader Mamata Banerjee the chief minister for the same time. There's a state with a woman chief minister, but in this state, atrocities against women, instances of violence against women is now, it's one of the states with the highest number of these kind of cases that is happening in India. You look at West Bengal in the last few months itself, there had been events in Sandesh Kali, there had been events in Chopra, there had been events in Calcutta, where there are instances of a lot of violent instances against women. The most recent one is in a medical college, as you all know, in the capital city Calcutta itself, where a PG student, a medical student, has been brutally raped and murdered by unknown people. And the state police, instead of immediately filing an FIR, because that is mandated by law, there are a lot of allegations as well as proof coming out that the police had been trying to tamper evidence, and the police had been trying to destroy evidence, and the police had been trying to protect people who are involved in these kind of heinous instances. There are protests that are happening in different parts of West Bengal, including the college where this gruesome, violent, horrible incident happened. Again, the state police that is supposed to maintain law and order in the state of West Bengal, instead of maintaining law and order, the state police at this moment, they are very ineffective. And goons had vandalized the medical college where this incident happened. অনিল এণ্টনি আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনা সন্দৰ্ভত ঝাৰখণ্ডত প্ৰকাশ কৰিছে নিজস্ব প্ৰতিক্ৰিয়া। बंगाल में जो घटना हुआ है बहुत ही दुखदायक है। जैसे मेरा दिल में पीड़ा है, मेरा विश्वास है ममता जी का भी दिल में इतना ही पीड़ा होगा। ममता दीदी को तुरंत कार्रवाई करना चाहिए। जो भी लोग ऐसा घृणनीय काम किया उनका खिलाफ एकदम आउट ऑफ वे जाके व्यवस्था लेना है। किसका है? सरकार तो आपका पास है। अब जो भी होगा बाढ़ होगा तो आप बोलेगा झारखंड का कारण बाढ़ हुआ। ममता जी क्या बोलता है? अगर पश्चिम बंगाल में बाढ़ होते हैं बोलता है झारखंड के लिए बाढ़ हुआ। पश्चिम बंगाल में डॉक्टर का ऊपर अत्याचार होते हैं बोले राम और बाम का कारण हो। अगर आप प्रभु श्री राम का बारे में ऐसा बात बोलेगा, मैं क्या बोल सकता हूँ? राम का मतलब क्या है? राम तो राम ही है। उनका बारे में इतना गलत बात आप बोल सकते हो तो मेरा तो शब्द ही नहीं है, उसका क्या आप टिप्पणी करें? देखिए, मंडल अध्यक्ष लोगों को मैंने यही बताया कि हमें चुनाव के लिए तैयार हो जाना चाहिए।
গতিকে সেয়া আছিল হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য নিশ্চয় ঘটনা অতি নিন্দনীয় অতি গৰিহণাযোগ্য কিন্তু আটাইতকৈ তাৎপৰ্যপূৰ্ণভাৱে যিকোনো দলৰ চৰকাৰ নহওক কিয় বিজেপি কংগ্ৰেছ তৃণমূল কংগ্ৰেছ সকলো ৰাজ্যতে এনে ঘৃণনীয় ঘটনা সংঘটিত হয় আৰু প্ৰতিখন ৰাজ্যৰ আৰক্ষী এনে ঘটনা ৰোধ কৰাত দোষীক শাস্তি প্ৰদান কৰাত বাৰে বাৰে ব্যৰ্থ হয় হাথৰছ ঘটনা কঁপাই গৈছিল উত্তৰ প্ৰদেশ আমি সেই ঘটনা এতিয়াও হয়তো পাহৰা নাই গতিকে বিজেপিও আৰচিত আইনাত সন্মুখত চোৱাৰ দৰকাৰ আছে যে এই ঘটনাসমূহত তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিছিল